নমস্কাৰ, মই জয়ন্তনাথ। দেওবৰীয়া কথাবাৰ্তাৰ এটি নতুন খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱা খণ্ডত মই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ লগত মোৰ সৰুকালৰ যিখিনি অভিজ্ঞতা, তেখেতৰ সান্নিধ্যৰ অভিজ্ঞতা ব্যক্ত কৰিছিলোঁ। আজি তাৰ পৰৱৰ্তী কথাখিনি মই ক'ম। তাত আমি সময় নামৰ এনকে প্ৰডাকশ্যনৰ কেছেটটোৰ কথা আলোকে পাতিছিলোঁ। এই কেছেটত কিখিনি গান কৰিছিলোঁ সেইখিনি কথা বিষয়ে আলোচনা কৰিছিলোঁ। তাৰ পৰৱৰ্তী সময়ত 1987 চন হয়, তাত আৰু এটা কেছেট কৰিলোঁ এনকে প্ৰডাকশ্যনে আকৌ শৰাইঘাট। যিহেতু শৰাইঘাট নামৰ কেছেটটো ৰাইজৰ মাজত জনপ্ৰিয় হৈছিল খুব বেছি ধৰণে, গতিকে আকৌ শৰাইঘাট এটা কেছেট কৰা হ'ল। তাত ভূপেন দাই 4টা গীত গালে আৰু 2টা গীত গালে সদানন্দ গগৈ আৰু 2টা গীত গালে মোৰ বন্ধু পংকজ বৰদলৈ। গতিকে 3জন গীতিকাৰ সুৰকাৰ বিভিন্নজনৰ গীত আছিল। আমি তেতিয়া দিনৰ কেছেটবিলাকত আচলতে 8টা গীতেই বেছিকৈ থাকে, সেইখিনি 8টা গীত তেনেকৈ কৰিছিলে ভূপেন দাই। এটা পিঠিত 4টা গীত তেখেতে গাইছিল আৰু সেই 4টা গীতৰ সুৰ মোৰে আছিল, সংগীতৰ দায়িত্বও মোৰে আছিল। কলিকতাতে গোটেইকেইটা গীত বাণীবন্ধন কৰিছিলোঁ। তাৰপিছতে সেই তাত 4টা গীতৰ এটা আছিলে আকৌ শৰাইঘাট হ'ব পাৰে কাহানী বা দা ডাঙৰীয়া সবে জানি থোৱা ভাল, প্ৰয়াত নগেন বৰাদেৱে ৰচনা কৰা মোৰ সুৰৰ গীত ভূপেন দাই গাইছিলে। তাৰপিছত আৰু এটা গীত আছিলে মই লাচিতে কৈছোঁ মোৰ সঘনাই নাম লোৱা লুইত পৰিয়া ডেকা দল, কোনে কাঢ়ি নিলে তোৰ স্বদেশ প্ৰেমৰ বীজ, ধৈৰ্য সাহস আৰু দুবাহুৰ বল। মই লাচিতে কৈছোঁ মোৰ সঘনাই নাম লোৱা লুইত পৰিয়া ডেকা দল। এই গীতটো লাচিতক লৈ ৰচনা কৰা আৰু নগেন বৰাদেৱে ৰচনা কৰিছিল। ক'ৰবাত বাতৰি কাকতত প্ৰকাশো পাইছিল। এই গীতটো আমি বাণীবন্ধন কৰিছিলোঁ আৰু সেই গীতটো সুৰ মোৰে আছিল আৰু কণ্ঠ দিছিল সুধাকণ্ঠ ভূপেন দাই। তাৰপিছত তেখেতে আৰু 2টা গীত গাইছিলে। এটা নগেন বৰাদেৱে লিখে আৰু এটা গীত আমি কৰিছিলোঁ, মই সুৰ কৰিছিলোঁ। তোৰ পৰা মই কিয় যুগে যুগে পাই আছোঁ মাহী আই লেৰেলা সাদৰ, এই গীতটোও মই সুৰ কৰিছিলোঁ। তাৰপিছত বিশিষ্ট ঔপন্যাসিক সাহিত্যিক ৰীতা চৌধুৰী তেখেতে লিখা এটা গীতো মই সুৰ কৰি ভূপেন দাক তাত গোৱাইছিলোঁ। সেইটো আছিলে গীত ষড়যন্ত্ৰ কৰি দেশ পণ্য কৰি বিলাসী জীৱন যি কৰিব খোজে তাৰ ক্ষমা নাই। গতিকে এই 4টা গীত ভূপেন দাই গাইছিলে তাত মোৰ সুৰতে। আৰু এই গীতকেইটাৰ আগৰ অভিজ্ঞতাৰে মই আগতে সঞ্চয় কৰা অভিজ্ঞতাৰে এই গীত কেছেটটোতো সংগীত পৰিচালনাৰ দায়িত্ব কৰিলে আৰু তাত কলিকতাত বিভিন্নজন ভাল ভাল বাদ্যযন্ত্ৰী সংগীত সজ্জা আকৰ সকলোৱে লগ লাগি ভাইব্ৰেশ্যন ষ্টুডিঅ'ত এয়া ৰেকৰ্ডিং কৰিলোঁ। এনেধৰণে ভূপেন দাৰ লগত বহুখিনি ৰেকৰ্ডিঙত জড়িত হৈ থাকিলোঁ। বিভিন্ন গীত কেতিয়াবা বহুতে কয় যে মই দেখিছোঁ ক'ৰবাত মই ইণ্টাৰভিউ বা কথোপকথন আদিত মই বা মঞ্চত হ'লেও কেতিয়াবা এই কথাবোৰ কওঁ, গতিকে কিছুমানে কয় এইবোৰ সঁচা জানো অমুক জানো এনেকৈ কয়। কিন্তু মোৰ সেইকাৰণে নিজৰ কথা বতৰা মই এই অনুষ্ঠানটোৰ যোগেদি এই মোৰ কথাখিনি প্ৰকাশ কৰিছোঁ আৰু এয়া থাকি যাব ইতিহাস হৈ। আৰু এইবোৰ চব ৰেকৰ্ডেড কথা, ৰেকৰ্ডেড গীত আৰু তাৰ সকলো প্ৰমাণ আমাৰ হাতত আছে। প্ৰমাণ দিবলৈ বিশেষ একো নাই। এইবোৰ মোৰ নিজৰ সুৰটো নিজৰ সুৰ, মই নিজে গোৱা গীতটো মই সুধাকণ্ঠ ভূপেন দাই গোৱা গীতটো ভূপেন দাই গোৱা। আৰু সেইবিলাক গীত কৰিবলৈ আমি ইয়াৰ পৰা বিভিন্নজনৰ সুৰ যদিও আছিলে কেছেটবিলাকত বেলেগ বেলেগ গীতবিলাক, সেইবিলাক আমিয়ে লৈ গৈছিলোঁ। মই লৈ গৈ তেখেতৰ ঘৰত বহি তেখেতক হাৰমনিয়াম লৈ টালিগঞ্জৰ ঘৰত আমি একেলগে ৰিহাৰ্চেল আখৰা কৰোঁ। তেখেতে আখৰা কৰি গীতবোৰ মোৰ পৰা শিকি লৈ এটা তেখেতৰ টেপ ৰেকৰ্ডাৰ আছিল, তাত ৰেকৰ্ড কৰি লয়। তাৰপিছত তেওঁ সেয়া অনুশীলন কৰে আৰু পিছত ডাবিং পদ্ধতি যিহেতু আছিলে আমি ট্ৰেকত গীতবিলাক মই গাই দিওঁ আৰু তাৰ ওপৰত মিউজিক হয়। তাৰপিছত ভূপেন দাই সেইখিনি ডাবিং দি কণ্ঠ দিয়ে। গতিকে তেনেধৰণে গীতবোৰ কৰিছিলোঁ। তাৰ পৰৱৰ্তী সময়ত বোধহয় মই এনকে প্ৰডাকশ্যনৰ এটি বিহু গীতৰ কেছেটত গৈছিলোঁ। কলিকতাত হৈছিলে বাণীবন্ধন। মহেন্দ্ৰ মৰিঞ্জাৰ বৰাদেৱ আছিলে প্ৰয়াত। বিভিন্নজন শিল্পী এপাক গৈছিলে, পংকজ বৰদলৈ আছিলে, সকলো গৈ কলিকতাত বাণীবন্ধন কৰিছিল। বনদীপা হাজৰিকা, ইন্দিৰা বৰঠাকুৰ আছিলে। গতিকে তেওঁলোক সকলোৱে গীতটোত কণ্ঠৰে জেতুকা নামৰ এটা বিহু গীতৰ কেছেট, জেতুকা ভূপেন দাই গাইছিলে, মূল কণ্ঠ দিছিলে। বিহু গীত খুব কম গাইছিল ভূপেন দাই, তেওঁ নিজে লিখাবিলাক গাইছে, কিন্তু পৰৱৰ্তী সময়ত বিহু গীতৰ যেতিয়া খুব বজাৰখন ৰমৰমীয়া হৈছিল অসমত, সেই সময়ত এই জেতুকা নামৰ কেছেটটো এনকে প্ৰডাকশ্যনে বজাৰত উলিয়াই দিছিল। আৰু সেইটো বাণীবন্ধনতো ভূপেন দাৰ লগত একেলগে লগ পাইছোঁ। মই কলিকতালৈ গৈছোঁ
বাণী বন্ধনত জড়িত হৈ আছোঁ গতিকে এনেধৰণে ভূপেন্দ্ৰৰ লগত ক্ষুধাকণ্ঠৰ লগত বহুবাৰ সান্নিধ্যলৈ আহিছোঁ তাৰপিছত এবাৰ 1981 চনৰ কথা 1981 চনত 20 জুন তাৰিখে যোৰহাটতে আমাৰ প্ৰয়াত বিভূষণ বৰুৱা দেৱৰ উদ্যোগত ভূপেন্দ্ৰ সংগীত নামকৰণ কৰা হ'ল ভূপেন্দ্ৰ গীতমানবোৰক ভূপেন্দ্ৰ সংগীত নামকৰণ কৰা হ'ল আৰু তেতিয়া আমি প্ৰথম যেতিয়া আৰম্ভ হৈছিলে অনুষ্ঠানটো যোৰহাটৰ দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ত বিষ্ণুৰাভা দিৱস পাতিছিল বিষ্ণুজ্যোতি সংগীত মহাবিদ্যালয় আৰু তাতেই তেখেত অতিথি হৈ আহিছিল ক্ষুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আহি বিভূষণ বৰুৱাদেৱৰ ঘৰতে আছিল আৰু সেইদিনাখন যিটো সভা আমিও তাত গীতমাত বিষ্ণুৰাভাদেৱৰ গীত গাইছিলোঁ উপস্থিত আছিলোঁ আৰু সেই সভাখনতেই এটা প্ৰস্তাৱ লোৱা হ'ল বিশিষ্ট নিবন্ধকাৰ চিন্তাবিদ সুমন্ত চলিহাদেৱে এই প্ৰস্তাৱ আকাৰে উত্থাপন কৰিলে সভাখনত আৰু এই গোটেই প্ৰস্তাৱটো গুৰি ধৰোঁতা আছিল আমাৰ প্ৰয়াত বিভূষণ বৰুৱাদেৱ আৰু তাত উল্লেখ কৰিলে যে ভূপেন্দ্ৰৰ নিজে লিখা সুৰ কৰা গীতখিনি কণ্ঠ বেলেগে দিলেও হ'ব এই গীতখিনিক ভূপেন্দ্ৰ সংগীত বুলি নামকৰণ কৰা হওক বিভিন্নজনে ভাল পালে বিভিন্নজনে আকৌ সমালোচনাও কৰিলে কিন্তু তাত বিভিন্ন বিতৰ্ক হ'ল কিবা হ'ল তাৰপিছত কিন্তু এই গীতখিনিক ভূপেন্দ্ৰ সংগীত বুলি সকলোৱে মানি লৈ আজি পৰ্যন্ত অসমত বিভিন্ন শিক্ষানুষ্ঠানতে হওক বা বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা পাতে ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালা পাতে বা তেনেধৰণৰ ক্ষুধাকণ্ঠ আমাৰ মাজত জীয়াই ৰাখিবলৈ বা নতুন প্ৰজন্মৰ মাজত জীয়াই ৰাখিবলৈ ভৱিষ্যতলৈ তেখেতৰ সৃষ্টিৰাজিক অমৰ কৰিবলৈ যত্ন কৰা হৈছে তেখেতৰ এই গীতখিনিক সংগীত নামকৰণ কৰি ৰাইজৰ মাজত উলিয়াই দিয়া বাবে গতিকে সেই সময়তে ময়ো প্ৰতিযোগী আছিলোঁ প্ৰথমবাৰ যেতিয়া ভূপেন্দ্ৰ সংগীত নামকৰণ কৰা হ'ল যোৰহাটতে প্ৰতিযোগিতা পাতিলে ভূপেন্দ্ৰ সংগীতত মই মধ্যম শাখা আমাৰ নিম্ন শাখাৰ প্ৰতিযোগী আছিলোঁ আৰু তাত মই পুৰস্কাৰ পাইছিলোঁ তাৰ পৰৱৰ্তী সময়ত 3 বছৰমান একেলগে মই বিভিন্ন ঠাইত গোলাঘাট বা যোৰহাটত বিভিন্ন গোলাঘাটতো সেই বছৰে পাতিছিলে ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতাবোৰত জইন কৰিছিলোঁ মই অংশগ্ৰহণ কৰিছিলোঁ মই আৰু কৰি বিভিন্ন ক্ষুধাকণ্ঠৰ গীত ইতিমধ্যে মই চৰ্চা কৰি থাকোঁ তেখেতৰ গীতৰ অনুৰাগী আছিলোঁ সেয়া 81-82 চনৰ কথা আৰু মই কৈছোঁ আগৰটো খণ্ডত পৰৱৰ্তী সময়ত মই তেখেতৰ লগত কেনেধৰণে গীত মাত কৰিবলৈ সুবিধা পালোঁ সেয়া বোধহয় ঈশ্বৰে মোক সেইকণ সুবিধা দিলে যাৰ কাৰণে এই মহান নমস্য ব্যক্তিজন ভগৱান সদৃশ ব্যক্তিজনৰ লগত একেলগে কাম কৰাৰ সুবিধা পালোঁ বা তেখেতৰ সান্নিধ্য পালোঁ যি আজিও আমাক সংগীতৰ জগতখনত আগবাঢ়িবলৈ যথেষ্ট অনুপ্ৰেৰণা দিলে আৰু সেইবাবে হয়তো তেখেতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আজি সংগীতৰ জগতখনত কাম কৰি আছোঁ বাৰু যাই হওক সেই সময়তে এটা বিশেষ কথা আছে যেতিয়া তেখেতৰ গীত মাতবোৰ খুব গাইছিলোঁ শুনিছিলোঁ চৰ্চা কৰিছিলোঁ সেই সময়ত এবাৰ মনলৈ আহিল যে ভূপেন্দ্ৰৰ প্ৰথম গীতটোনো কি বিভিন্ন গীত পাই আছোঁ প্ৰথম গীতটো ৰেডিঅ'ত যিহেতু শুনো আমি প্ৰথম গীত বুলি আমি জানো তেতিয়া অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়ি আচ্ছা এই গীতটোকে আমি প্ৰথম গীত বুলি ভাবি লৈ তেতিয়ালৈকে আছিলোঁ যেতিয়ালৈকে 1981 চনত ডক্টৰ দিলীপ কুমাৰ দত্ত প্ৰবাসী এজন সঁচা অসমীয়া যোৰহাটৰ ডক্টৰ দিলীপ কুমাৰ দত্ত এখন কিতাপ গ্ৰন্থ উলিয়াই দিলে যিখনৰ নাম আছিল ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ এই পুথিখন আমাৰ বাবে সেই সময়ত হাত পুথিৰ দৰে হ'ল কাৰণ তাত ভূপেন্দ্ৰৰ গীতবোৰ সমস্ত গীতখিনি আছে তাৰ উপৰি গীতবিলাকৰ বিশ্লেষণ আছে দেশপ্ৰেমমূলক গীত প্ৰেমৰ গীত বিভিন্ন ধৰণৰ গীতবোৰ তেওঁ ভাগ কৰি দিলীপ কুমাৰ দত্তদেৱে গীত কিতাপখন ৰচনা কৰিছে আৰু তাত গীতবিলাকৰ পিছৰ কথাবোৰ কেনেকৈ গীতবিলাক ৰচনা কৰিছিল ভূপেন্দ্ৰই কি ভাৱত কৰিছিল কেনেকৈ কৰিছিল কেতিয়া কৰিছিল এইবিলাকো তাত সন্নিৱিষ্ট কৰা হৈছিল দিলীপ কুমাৰ দত্তদেৱৰ লগত খুব ঘনিষ্ঠ আছিল ভূপেন্দ্ৰ সেইকাৰণে এই কিতাপখন তেওঁ ৰাইজলৈ বুলি আগবঢ়াই দিলে আৰু এই কিতাপখন পঢ়াৰ পিছত মই দেখিলোঁ তাত এটা গীত আছে তাত উল্লেখ আছে তেখেতে উল্লেখ কৰিছে গোটেইখিনি কথা যে ভূপেন্দ্ৰৰ প্ৰথম গীতটো নিজে লিখি ৰচনা কৰি সুৰ কৰা গীতটো কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে তান কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামৰে তান নামৰে সুৰতে আনন্দত নাচিছিল
পবিত্ৰ বৰদোৱা থান, মোৰ গুৰুৱে পবিত্ৰ বৰদোৱা থান। এই গুৰুজনক ৰচনা কৰা গীতটোৱে তেখেতৰ ৰচনা কৰা নিজৰ সুৰৰ নিজে গোৱা প্ৰথমটো গীত। তাৰ আগত তেওঁ বিষ্ণুৰাভাদেৱৰ সুৰত বা বেলেগকৈ গীত গাইছে, বাণীবন্ধনো কৰিছিলে, অ মইনা কেতিয়া আহিলি তই, এনেকুৱা ধৰণৰ গীতবোৰ কোন কলিয়াই মোহন বা পাহি, এইবিলাক গীত তেওঁ গাইছিলে সৰুতে শিশু শিল্পী হিচাপে। কিন্তু এই গীতটো তেওঁ প্ৰথম ৰচনা কৰি নিজে সুৰ কৰি গোৱা গীত আছিল। গতিকে এই গীতটো তাত যেতিয়া ৰচনা কিতাপ গ্ৰন্থখনত পালোঁ ভূপেন হাজৰিকাৰ গীত আৰু জীৱনত, মোৰ ইচ্ছা গ'ল গীতটোৰ বিষয়ে জানিবলৈ। গীতটো জনা মানুহ একদম কম কোনো নাই। এবাৰ যোৰহাটলৈ এই ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত বিচাৰক হিচাপে আহিছিল তেখেতৰ ভাতৃ, সুধাকান্তৰ ভাতৃ, তেতিয়া তেওঁ শ্বিলঙত থাকে, এতিয়া প্ৰয়াত বলেন হাজৰিকাদেৱ। মই সেইবাৰ পুৰস্কৃত হৈছিলোঁ প্ৰতিযোগিতাত, আৰু বলেন দাই তেতিয়া প্ৰতিযোগিতাৰ সামৰণিত বিচাৰকৰ দুআষাৰ মন্তব্যৰ লগতে এই গীতটো অকণমান গাই দিছিল। মোৰ মন থাকিলে তেওঁ গাই থোৱা। এতিয়া মই পিছত বলেন দাক লগ পালোঁ। এবাৰ আমি কলিকতালৈ গৈছিলোঁ বিশেষ এটা বলেন দাৰ এটা কেছেট কৰিবলৈ, এনেকৈ প্ৰডাকশ্যনত সংগীতা বৰঠাকুৰ আৰু বলেন হাজৰিকাই গাইছিলে। এই যাওঁতে তেতিয়া বলেন দাই আমাক ভূপেন দাৰ ঘৰলৈ লগ ধৰিলে। আমি একেলগে গ'লোঁ, মই গৈছিলোঁ। ভূপেন দাৰ বাসগৃহত, টালিগঞ্জৰ বাসগৃহত এই কথাটো ওলাইছিলে। মই উলিয়ালোঁ প্ৰসংগটো যে ভূপেন দা আপোনাৰ প্ৰথম গীতটোৰ কথা আপোনাৰ মনত আছেনে? এই গীত, যিহেতু এই গীতটো তেতিয়ালৈ কোনো বাণীবন্ধন কৰা নাছিল, মুখে মুখে চলি আছিলে, আৰু বিশেষকৈ পৰিয়ালৰ লোকসকলেহে বেছিকৈ জানে, আৰু কেতিয়াবা দুই এখন মঞ্চত তেওঁ গাইছিল যদি নিজেই পাহৰিছে। ভূপেন দাক সুধে, ভূপেন দাই কিবা কিবি আগৰ অন্তৰাটো পিছত, পিছৰ অন্তৰাটো আগত, এনেকৈ দাদা দি কৰি গালে, কিন্তু বলেন দাই আকৌ আওৰাই দিলে। মই তেতিয়া বলেন দাক ক'লোঁ, আপুনি যে যোৰহাটত গাইছিলে, মোৰ মনত আছে যোৰহাটত আপুনি গীতটো গাইছিলে এবাৰ প্ৰতিযোগিতাত বিচাৰ কৰিবলৈ। হয়, আপোনাৰ পূৰা মন বোলে ময়ো পাহৰি গৈছোঁ, পিছনে আমি সৰুতে গাওঁ, ভূপেন দাই আমাক গাবলৈ কয়। তাৰপিছত তেনেকেই গীতটো অলপ চেগা চৰকাৰকৈ শুনি মন আওৰালোঁ ভূপেন দাৰ মুখৰ পৰা। তাৰপিছত পৰৱৰ্তী সময়ত তেনেধৰণে আমি বিচাৰিলোঁ, বহুত বিচাৰি পোৱা নাই গীতটোৰ প্ৰকৃত সুৰটো। গৈ শেষত আজি কিছুদিনৰ আগত 2018 চনত গীতটো ডক্টৰ ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় ফাউণ্ডেশ্যনৰ উদ্যোগত বাণীবন্ধন কৰাৰ এটা উদ্যোগ লোৱা হ'ল। ফাউণ্ডেশ্যনৰ সম্পাদক ৰঞ্জন কুমাৰ দত্তই আগবাঢ়ি আহিলে, আৰু তেওঁ প্ৰয়াত এতিয়া বৰ্তমান ভূপেন দাৰ ভগ্নী সুদক্ষিণা শৰ্মা বাইদেউৰ কণ্ঠত গীতটো বাণীবন্ধন কৰি আনি মোক দিলেহি যে এইটোৱে সুৰ বুলি কয় তেওঁলোকে। আৰু সুদক্ষিণা শৰ্মা বাইদেৱে প্ৰথম গীতটো ভূপেন দাক শিকি লৈ পেলাই গাইছিলে সৰুতে, কিন্তু গীতটো বাণীবন্ধন হোৱাৰ কাৰণে সকলোৱে অলপ অলপকৈ পাহৰি গ'ল। তাৰপিছত মই যোৰহাটৰ এটা অনুষ্ঠানত এবাৰ তেখেতৰ আৰু এগৰাকী ভগ্নী ৰ'জ বাইদেউক পাইছিলোঁ। তেখেতেও মোক অকণমান গীতটো মই গায়নটো শুধৰাই দিলে, মই গাই দিছিলোঁ তেখেতৰ অলপ গীতটো, অনুষ্ঠানতে গাইছিলোঁ, আৰু তেওঁ ক'লে এইকেইটা এনেকুৱাহে আছিলে, কেইটামান কাজ চাজ বা কেইটামান শব্দ কেনেকৈ গাইছিল তেওঁলোকে গাই শুনালে। তাৰপিছতো ডক্টৰ দিলীপ কুমাৰ দত্তই ভূপেন দাৰ কিছু ইণ্টাৰভিউ কথোপকথন এনেকৈ বাণীবন্ধন কৰি ৰাখিছিলে আমেৰিকাতে, তাতো সুৰটো পালোঁ অলপ পাই। তেনেধৰণে সুদক্ষিণা শৰ্মা বাইদেৱে মোক একেবাৰে ফাইনেল শেষত সুৰটো দিলে, আৰু সেই সুৰতে মই গীতটো বাণীবন্ধন কৰিলোঁ। আৰু মোৰ সৌভাগ্য যে মই ভগৱানক ধন্যবাদ দিওঁ, আৰু লগতে ডক্টৰ ভূপেন হাজৰিকা আন্তঃৰাষ্ট্ৰীয় ফাউণ্ডেশ্যনক ধন্যবাদ দিওঁ যে এই গীতটো মোৰ কণ্ঠৰে বাণীবন্ধন কৰিলোঁ ভূপেন দাক মহাপ্ৰয়াণৰ পাছত 2018 চনত। আৰু এতিয়াও এই গীতটো বিভিন্ন ঠাইত কৰ্মশালা আদিত আমি ছাত্ৰ ছাত্ৰীসকলক শিকাওঁ, আৰু এই গীতটো বহুতে গায়, আৰু ইউটিউব যোগে গীতটো মুক্তি দিয়া হৈছে। মোৰ কণ্ঠৰ গীতটোৱে বহুত মানুহে শুনিছে, আৰু বিভিন্ন ঠাইত গীতটো প্ৰচাৰ হৈছে। তথাপি এতিয়াও বহুল প্ৰচাৰ হোৱা নাই, এতিয়া বহুত মানুহে নাজানে এইটোৱে ভূপেন দাৰ নিজে ৰচনা কৰা সুৰ কৰা প্ৰথমটো গীত বুলি। তথাপি আমি যিমান পাৰোঁ প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। সকলো মঞ্চতে আমি গাওঁ, ৰাইজৰ আগত গাই কওঁ যে এইটো ভূপেন দাৰ প্ৰথম ৰচনা আৰু সুৰৰ গীত। গতিকে এনেধৰণৰ এতিয়া আপুৰুগীয়া গীত মই গাবলৈ সুবিধা পালোঁ। মই তাক একেবাৰে মই ভগৱানক ইয়াৰ কাৰণে বহুবাৰ ধন্যবাদ দিছোঁ, মোক কেনেকৈ সুবিধাকণ দিলে। আৰু মই এই গীতটো ৰাইজলৈ মই সাহ কৰি গালোঁ বুলি ক'ব লাগিব। ভূপেন দা জীয়াই থকা হ'লেও তেওঁ ক'লেহেঁতেন কি ভুল ক্ষতি হৈছে, কিন্তু তেওঁ মহাপ্ৰয়াণৰ পিছতহে মই গীতটো বাণীবন্ধন কৰিছিলোঁ। গতিকে এনেধৰণে এই প্ৰথম গীতটো ভূপেন দাৰ এটা ইতিহাস জড়িত হৈ আছে তাৰ লগত, বা বহু কথা তাৰ লগত জড়িত হৈ আছে। আৰু ইমানখিনি মানুহৰ পৰিয়ালৰ লোক, ভাতৃ বলেন হাজৰিকা, ভগ্নী ৰ'জ বাইদেউ, ভগ্নী সুদক্ষিণা বাইদেউ, এই সকলোৰে পৰা মুখত শুনিয়ে গোটেইখিনি মই বাণীবন্ধন কৰি আনিহে এই গীতটো বাণীবন্ধন কৰিছিলোঁ। গতিকে সেইটো সুৰেই মই আচল সুৰ বুলি ভাবিছোঁ। আৰু
ডক্টৰ প্ৰয়াত দিলীপ কুমাৰ দত্তৰ আমাৰ খুব ওচৰ সম্পৰ্ক আছিলে মৃত্যু পৰ্যন্ত। তেওঁ অসমলৈ আহিলেই, যোৰহাটলৈ আহিলেই প্ৰথম আমি তেওঁক লগ পাওঁ। তেওঁকো মই শুনাইছোঁ, তেওঁ জীৱিতকালটো মোক কৈ থৈ গ'ল যে এইটোৱেই প্ৰকৃত সুৰ। মই শুনিছিলোঁ, তেওঁ নিজে শুনিছিলে উজনিদাই গোৱাই কালত, সৰু কালতে। গতিকে তেওঁ কৈছে এইটোৱেই প্ৰকৃত সুৰ হয়। তো তেওঁৰ পৰা যেতিয়া গম পালোঁ মই এইটো প্ৰকৃত সুৰ বুলি, এই গীতটো বাণীবন্ধন কৰিবলৈ সাহ কৰি গীতটো মই বাণীবন্ধন কৰিলোঁ। আৰু এনেধৰণে সুধাকণ্ঠৰ লগত কেনেধৰণে সান্নিধ্যত আছিলোঁ, এইখিনি মোৰ আচলতে কৈ থ'বলৈ মন গ'ল, নহ'লে এইবিলাক বস্তু হেৰাই যাব। মই লিখিতভাৱে ক'তো থোৱা নাই, কিন্তু ক'ৰবাত কোনোবাই ক'লে কিছুমান মানুহে বিশ্বাস কৰিবলৈ টান পায়। এইবিলাক কথা সঁচা জানো? এনেকৈও বহুতে প্ৰশ্ন কৰে। বিভিন্ন মোৰ ইণ্টাৰভিউ আদি বা বক্তৃতা আদি প্ৰকাশ পাইছে ক'ৰবাত ইউটিউব যোগে। কোনোবা মানুহে কোনোবা মিটিঙৰ সভা সমিতিয়ে বাণীবন্ধন কৰি দি দিছে, কিন্তু সেইবিলাকতো তেওঁলোকে প্ৰশ্ন তোলে, এইবিলাক সঁচা জানো? এইটো গীত অমুক জানো? এইটো গীত অমুকে কৰিছিল জানো? কাৰণ মই সঁচা কথা ক'বলৈ গ'লে মই নিজেই কৈছোঁ, মই বৰ প্ৰচাৰবিমুখ মানুহ। মই বহু বেছিকৈ এইবিলাক প্ৰচাৰ নিজৰ কথা কৈ ভাল নাপাওঁ। তথাপিও এই বস্তুবোৰ আমিতো এতিয়া বয়স আমি বাতি দিয়াৰ পিনে আহিছোঁৱেই। গতিকে 60 দেওনা যিহেতু পাৰ হ'বলৈ আৰম্ভ কৰিছোঁ, গতিকে এইবোৰ যদি বাণীবন্ধন কৰি থোৱা নাযায়, এই কথাবিলাক আচলতে হেৰাই যাব। এই ৰেকৰ্ডবিলাক, এই কথাবিলাকৰ কথা বাণীবন্ধন আকাৰত থাকক বুলিয়েই এই দেওবৰীয়া কথা বাৰ্তাত মই এইখিনি কথা সন্নিৱিষ্ট কৰিছোঁ। আৰু মই কৈছোঁৱেই, মোৰ এই দীঘলীয়া সংগীত বা সাংস্কৃতিক জীৱনৰ যিবোৰ অভিজ্ঞতা, এইবিলাকেই মই দেওবৰীয়া কথা বাৰ্তাত প্ৰকাশ কৰিম। ঘৰুৱাভাৱে সকলোৱে শুনিব পাৰিব, চাব পাৰিব, আৰু এইবিলাক এটা ৰেকৰ্ড হৈ থাকি যাব। গতিকে ইয়াকে কৈ আজিৰ খণ্ডটি সামৰণি মাৰিছোঁ। আকৌ পৰৱৰ্তী খণ্ডত আপোনালোকক লগ পাম। ধন্যবাদ।